বিএসসি নাৰ্ছিং কোৰ্ছৰ অনলাইন কাউন্সেলিং কেনেকৈ পাৰ্টিচিপেট কৰিব লাগে এই ভিডিঅ'ৰ জৰিয়তে জনাই দিব। প্ৰথমতে কাম কৰিবা এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত লিংক পাবা, লিংকত ক্লিক কৰি দিবা। তাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিব। তাৰ পিছত ইয়াতে ইম্পৰ্টেন্ট ডেট চাব পাৰিবা। তোমালোকৰ কাউন্সেলিংৰ লাষ্ট ডেট হ'ল আগষ্টৰ 17 তাৰিখ। তাৰ পিছত আগষ্টৰ 22 তাৰিখত প্ৰথম লিষ্ট সিলেকশন ক্যান্ডিডেটৰ লিষ্ট প্ৰকাশ কৰিব। তাৰ পিছত ইয়াতে কৈছে যে লিষ্টত নাম থকা ক্যান্ডিডেটৰ আগষ্টৰ 26 আৰু 28 তাৰিখত যে এডমিশন ল'ব লাগিব, মানে 26 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত এডমিশন ল'ব লাগিব। লিষ্টত নাম আহিব, কোনখন কলেজত সিলেকশন হৈছে সেই কলেজৰ নাম আহি যাব, সেইমতে যাই ক্যান্ডিডেটৰ এডমিশন ল'ব লাগিব। ইয়াতে চোৱা অনলাইন কাউন্সেলিং লিংক, ইয়াতে ক্লিক কৰি দিবা। তাৰ পিছত ইয়াতে চোৱা ইয়াতে এপ্লিকেশন নম্বৰ, তাৰ পিছত পাছৱৰ্ড আৰু জন্মৰ তাৰিখ ইয়াতে বিচাৰিছে। এতিয়া মই এইখিনি ফিল আপ কৰি লগইন অপশনত ক্লিক কৰি দিম। ইয়াতে চোৱা মই এপ্লিকেশন এন্টাৰ কৰিছো, পাছৱৰ্ড আৰু ডেট অফ বাৰ্থ এন্টাৰ কৰিছো। এতিয়া মই এই লগইন অপশনত ক্লিক কৰি দিম। হোৱাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিছে। ইয়াতে চোৱা এই পেজৰ তলত যাবা। ইয়াতে তলত নেক্সট এটা অপশন আছে, এই অপশনত ক্লিক কৰি দিবা। তাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিব। ইয়াতে চোৱা তোমালোকে প্ৰিফাৰেন্স এড কৰিব পাৰিবা। ইয়াতে চোৱা কলেজৰ লেফট সাইড অৰ্থাৎ বাওঁফালে লিখা আছে কলেজৰ নাম। প্ৰথম চোৱা ৰিজনেল কলেজ অফ নাৰ্ছিং, যদি তোমালোকৰ ৰেংক ভাল আছে তেতিয়াহ'লে ৰিজনেল কলেজ অফ নাৰ্ছিং প্ৰথম প্ৰিফাৰেন্স দিব পাৰা। তাৰ পিছত তোমালোকে ডিব্ৰুগড় দিব পাৰা, তাৰ পিছত শিলচৰ, যোৰহাট বা কোকৰাঝাৰ। প্ৰথম মই ৰিজনেল কলেজ সিলেক্ট কৰিছো, চোৱা 1 নম্বৰ হৈ গ'ল। তাৰ পিছত ইয়াতে চোৱা তোমালোকৰ ইম্পৰ্টেন্ট পইণ্টটো হ'ল তোমালোকে প্ৰিফাৰেন্স যেতিয়া সিলেক্ট কৰিবা তাৰ পিছত সেভ কৰিবা। যদি সেভ নকৰা তেতিয়াহ'লে কি হ'ব, তোমালোকৰ কাউন্সেলিং পাৰ্টিচিপেট নহ'ব। মানে তোমালোকৰ কি এই সেভ কৰি আকৌ লক কৰি দিব লাগিব। লক কেনেকৈ কৰিব লাগে জনাই দিয়াব। সো মই সেভ প্ৰিফাৰেন্স মাৰিছো। তাৰ পিছত লক অপশন আহিছে। লক কৰি তাৰ পিছত ফাইনাল সাবমিট কৰিব লাগিব। এই তিনিটা অপশন। এতিয়া মই আৰু কলেজ এড কৰিম। ডিব্ৰুগড় কৰিছো, এড কৰিছো, সেভ প্ৰিফাৰেন্স আকৌ কৰিম, আকৌ কৰিছো। তাৰ পিছত কি কৰিম, আকৌ কি শিলচৰ সিলেক্ট কৰি দিছো। তিনিখন মই কলেজ সিলেক্ট কৰি দিলো। পাঁচটা দিব পাৰি, একো প্ৰব্লেম নাই। এতিয়া কি কৰিম, সেভ প্ৰিফাৰেন্স কৰিম। হৈ গ'ল। এতিয়া লাষ্ট কাম চোৱা তোমালোকৰ এই অপশন যদি তোমালোকে ক্লিক নকৰা, সেভ কৰিছা, তেতিয়াহ'লে যদি এই লক প্ৰিফাৰেন্স নকৰা তেতিয়াহ'লে তোমালোকৰ কাউন্সেলিংত পাৰ্টিচিপেট নহ'ব। মানে সিলেক্ট কৰি সেভ প্ৰিফাৰেন্স, তাৰ পিছত যিমানবোৰ কলেজ তোমালোকে এড কৰিবা, কৰি তাৰ পিছত লক কৰি দিবা, সেভ কৰি লক কৰি তাৰ পিছত ফাইনাল সাবমিট কৰি দিবা। এতিয়া মই ফাইনাল সাবমিটত ক্লিক কৰি দিম। ফাইনাল সাবমিটত ক্লিক কৰিছো আৰু ইয়াতে চোৱা আৰু এটা অপশন আহিছে। ইয়াতে কি আছে, কনফাৰ্ম। ইয়াতে মই বক্সত টিক মাৰ্ক দিম। টিক মাৰ্ক দিলো। ইয়াতে কি আছে, লক প্ৰিফাৰেন্স, এই অপশনত ক্লিক কৰিম। এতিয়া তোমালোকে চাই লোৱা। এই অপশনত এতিয়া মই ক্লিক কৰিম। ক্লিক কৰিছো, পপ আপ মেছেজ আহিছে, তোমালোকে চোৱা ওপৰত মেছেজ আহিছে। তাতে মই ওকে ক্লিক কৰি দিম। ওকে কৰিছো। এতিয়া কি কৰিম, ইয়াতে চোৱা প্ৰিন্ট এপ্লিকেশন আছে, ইয়াতে প্ৰিন্ট কৰিম। এতিয়া তোমালোকে কেনেকৈ পেমেন্ট কৰিবা এতিয়া জনাই দিয়া হ'ব। চোৱা পেমেন্ট কৰিবলৈ কি কৰিম, মই ওপৰত মানে কি আছে লগ আউট এটা অপশন আছে, এই লগ আউট অপশনত মই ক্লিক কৰিম। লগ আউট কৰিছো। এই আৰু প্ৰিন্ট সেইখন কিন্তু ৰাখিবা, পিছত লাগিব। তোমালোকক আকৌ দেখাই দি আছো। লগইন যেতিয়া হ'বা সেইটো মানে প্ৰিন্ট কৰিব লাগিব। এতিয়া চোৱা পেমেন্ট অপশন ইয়াতে, এইয়া ওপৰত চোৱা ইয়াতে পেমেন্ট অপশন আছে। এই অপশনত এতিয়া মই ক্লিক কৰিম। ক্লিক কৰিছো, বেলেগ এটা উইন্ডো ওপেন হৈ গৈছে, বেলেগ পেজত ৰিডাইৰেক্ট হৈছে। ইয়াতে প্ৰথম নাম লিখিবা ক্যান্ডিডেটৰ দেউতাকৰ নাম, মাকৰ নাম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, ইমেইল আইডি, এপ্লিকেশন নম্বৰ। তাৰ পিছত ইয়াতে কৈছে যে কলেজৰ নাম এইটো বাধ্যতামূলক নহয়। তাৰ পিছত ইয়াতে কি কৈছে, একাডেমিক সেশন, ইয়াতে কি সিলেক্ট কৰিম, 2025-26। তাৰ পিছত কোৰ্সৰ নাম নাৰ্ছিং, বিএসসি নাৰ্ছিং, ইয়াতেও কি কৰিম, বিএসসি নাৰ্ছিং। ইয়াতে অপশন আছে, মই সিলেক্ট কৰিছো বিএসসি নাৰ্ছিং। চোৱা ইয়াতেও বিএসসি নাৰ্ছিং সিলেক্ট কৰি দিব পাৰা। ইয়াতে কিমান আহিছে, 1000। চোৱা কাউন্সেলিং ফিটো বহুত বেছি লৈছে, 1000। আৰু তোমালোকৰ
1000 গৈছে ভালেই হৈছে কাৰণ তোমালোকক যদি বহুত ক্যান্ডিডেট গুৱাহাটীত মাতিলে হয় তোমালোকৰ 2-3000 খৰচ গলে হয় অহা যোৱা খোৱা লোৱা তোমালোকৰ সময় বহুত গলে হয় কিন্তু এনেকৈ কৰিছে ভালেই হৈছে তাৰপিছত কি কৰিবা পে ইয়াতে অনলাইনত ক্লিক কৰি দিবা তাৰপিছত তোমালোকৰ পেমেন্ট অপচন আহি যাব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড দি তোমালোকে পেমেন্ট কৰিব পাৰিবা আৰু অপচন আছে এইবিলাক তোমালোকে চাই লবা এতিয়া কাম কৰা ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো লিংকত ক্লিক কৰি তোমালোকে কাউন্সেলিংত পাৰ্টিসিপেট কৰা আৰু যেতিয়া নতুন আপডেট আহিব তোমালোকক মই ভিডিওৰ জৰিয়তে জনাই দিম